Hello everyone, মই পুৰবী আৰু আজি মই আপোনালোকলৈ লৈ আহিছো টেৰট কাৰ্ড ৰিডিং। যি সকলে মোৰ এই ভিডিঅটো এইখিনি সময়ত চাই আছে তেওঁলোকলৈ এই মেছেজ ডিভাইন টেৰই আপোনালোকলৈ কি বাৰ্তা আগবঢ়ায়, আপোনালোকৰ এনাৰ্জি কেনেকুৱা চলি আছে, ডিভাইন টেৰই কেনেকুৱাকৈ আপোনালোকক আগবাঢ়িবৰ বাবে পৰামৰ্শ দিয়ে, এই ভিডিঅটোৰ জৰিয়তে আপোনালোকে গম পাব। আৰু লাইভ ৰিডিং কৰি আছো। যিসকলে মোৰ ভিডিঅটো চাই আছে তেওঁলোকে থেংক ইউ গড লিখিব নাপাহৰিব। আৰু এইখন আহিছে 5 অফ কাপছ। কাৰ্ডখন নিশ্চয় দেখিছে এজন মানুহে কেনেকুৱাকৈ আছে, মূৰটো পেলাই আছে, 3টা কাপ পৰি আছে আৰু 2টা কাপ আছে। এই কাৰ্ডখনে এইটোৱে বুজায় যে আপোনালোকে যদিও বৰ্তমান নিগেটিভ হৈ আছে কিন্তু আপোনালোকে সাহস নেহেৰুৱাব, আগবাঢ়ক। যিহেতু চাওক 3টা কাপ যদিও পৰি আছে 2টা কাপ উঠি আছে আৰু কাৰ্ডখনৰ নাম্বাৰ হৈছে 5 অফ কাপছ। ইমোশ্যনেলি আপোনালোক ভাঙি পৰিছে, সেইটো নকৰিব। হয়, কাৰোবাৰ লগত অকণমান জীৱনত সংঘৰ্ষ আহিবই, লাভ লছৰ সন্মুখীন হ'বই লাগিব, কিন্তু ডিভাইন টেৰই আপোনালোকক এইটোৱে গাইড কৰে যে আকৌ সাহসেৰে আগবাঢ়ক আৰু দুগুণ শক্তিৰে আপোনালোকে নিজৰ বেষ্ট দিয়ক আৰু চাব আপোনালোকৰ জীৱন বহুত ভাল হ'ব। ধন্যবাদ।